গুৰ্খা ৪১ ঘৰ আছিলে বুলি কৈছে, তাত জনসংখ্যা বাঢ়িছে। সেই কথাটোৰ কাৰণে আচলতে শংকা প্ৰকাশ কৰিছে বহুতে, আমিও শংকা প্ৰকাশ কৰিছোঁ। গুৰ্খাৰ নামত এনেকুৱা কাহিনী আমি দেখিবলৈ পাইছোঁ যে গুৰ্খা বস্তুতে বেলেগ বস্তু আছিলে, এতিয়া নেপালৰ পৰা আজিৰ দিনটোত অহা মানুহবিলাকো গুৰ্খা হৈ গৈছে। কিন্তু নেপালৰ পৰা কিন্তু কোনো ধৰণৰ বাধা নথকাৰ ফলত আমি নেপালৰ পৰা যথেষ্ট সংখ্যক নেপালী সম্প্ৰদায়ৰ মানুহ আহি অসমৰ বিভিন্ন জেগাত প্ৰটেক্টেড ক্লাছ হিচাপে তেওঁলোকে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহিছে। আমাৰ পূৰ্বপুৰুষৰ পৰা থকা আমাৰ যিবিলাক খিলঞ্জীয়া মানুহ আছিলে, যিবিলাক ভূমিপুত্ৰ মানুহ আছিলে, সেই লোকসকল এতিয়া সংখ্যালঘুত পৰিণত হৈছে। যে গুৰ্খা ৰেজিমেণ্ট ব্ৰিটিছৰ দিনত যেতিয়া বনাইছিলে, সেই তেতিয়া গুৰ্খা এটা ৰেজিমেণ্ট, যেনেকৈ আছাম ৰাইফলছ আমাৰ ৰেজিমেণ্ট আছে, তেনেকুৱা এটা ৰেজিমেণ্টহে। আমি গুৰ্খা সম্প্ৰদায়ক বিৰোধিতা কৰি কথাটো কোৱা নাই, আগ্ৰাসনটোৰ কথাটো কৈছোঁ। বহিৰাগত মানুহবিলাকে যে আহিছে, এতিয়া বহিৰাগত বুলি ক'লে নেপালৰ পৰা অহাখিনিতো বহিৰাগত হ'ব লাগিব। এতিয়া তিৰাপ অঞ্চলত সাংঘাতিক ধৰণে গুৰ্খা ৪১ ঘৰ আছিলে বুলি কৈছে, তাত জনসংখ্যা বাঢ়িছে। সেই কথাটোৰ কাৰণে আচলতে শংকা প্ৰকাশ কৰিছে বহুতে, আমিও শংকা প্ৰকাশ কৰিছোঁ। মানুহবিলাকৰ কথা আমি শুনিছোঁ। গতিকে এনেকৈ গুৰ্খা মানুহবিলাক প্ৰটেক্টেড বাৰু, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত গুৰ্খাবিলাক থাকিব পাৰে, কিন্তু গুৰ্খাৰ নামত এনেকুৱা কাহিনী আমি দেখিবলৈ পাইছোঁ যে গুৰ্খা বস্তুতে বেলেগ বস্তু আছিলে, এতিয়া নেপালৰ পৰা আজিৰ দিনটোত অহা মানুহবিলাকো গুৰ্খা হৈ গৈছে। কিন্তু সেইবিলাক কোনো ধৰণৰ মানে চোৱা চিতা আমি কোনেও কৰা নাই। আমি দেখিছোঁ যে নেপালৰ ক্ষেত্ৰত আমি সহনশীল বা তেওঁলোকক লৈ আমি বিদেশী বুলিও ইমান ক'ব নোখোজোঁ, ভাৰতৰ বা অসমৰ মানুহে, বিশেষকৈ অসমৰ মানুহে। গতিকে আপোনালোকে এই কথাও নজৰ ৰাখিব লাগিব আৰু চৰকাৰে দৃষ্টি নিক্ষেপ কৰিব লাগে। নেপালৰ পৰা কিন্তু কোনো ধৰণৰ বাধা নথকাৰ ফলত আমি নেপালৰ পৰা যথেষ্ট সংখ্যক নেপালী সম্প্ৰদায়ৰ মানুহ আহি অসমৰ বিভিন্ন জেগাত প্ৰটেক্টেড ক্লাছ হিচাপে তেওঁলোকে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহিছে। আমি দেখিছোঁ পাহাৰবিলাকত বহিছে, বনাঞ্চলবিলাকত বহিছে। গতিকে এটা কথা ঠিক যে এই মানুহবিলাকৰ যদি এনেকুৱা ধৰণে প্ৰব্ৰজন ঘটি থাকে, সেই প্ৰব্ৰজনৰ যিটো আমাৰ দীঘলীয়া সংগ্ৰাম চলি আছে, এই সংগ্ৰামটো আৰু জটিল হৈ পৰিব। কিন্তু সেই কথা বতৰাবিলাকক আমি নজৰ কৰিবলৈ আমি দাবী জনাইছোঁ। কোনো কাৰণতে এনেকৈ আচলতে প্ৰটেক্টেড ক্লাছ হয় বুলিয়ে যে আমাৰ পূৰ্বৰ মানুহবিলাকৰ মাটি বাৰী দখল কৰি পেলাব। এতিয়া তিৰাপৰ কথাটো যিটো কৈছে আপুনি, তাত যিবিলাক আমাৰ পূৰ্বপুৰুষৰ পৰা থকা আমাৰ যিবিলাক খিলঞ্জীয়া মানুহ আছিলে, যিবিলাক ভূমিপুত্ৰ মানুহ আছিলে, সেই লোকসকল এতিয়া সংখ্যালঘুত পৰিণত হৈছে। তাৰ কাৰণে এতিয়া আচলতে আমাৰ মানুহবিলাকৰ নিজৰ অঞ্চলত আচলতে তেওঁলোকে এতিয়া সংখ্যালঘু হোৱাৰ বেদনাই এতিয়া তিলকৈ মানুহবিলাক ভুগিবলগীয়া হৈছে। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক। মানে মই যিটো জানো যিটো জানো সেই কথাটো হৈছে এনেকুৱা যে গুৰ্খা ৰেজিমেণ্ট ব্ৰিটিছৰ দিনত যেতিয়া বনাইছিলে, সেই তেতিয়া গুৰ্খা এটা ৰেজিমেণ্ট, যেনেকৈ আছাম ৰাইফলছ আমাৰ ৰেজিমেণ্ট আছে, তেনেকুৱা এটা ৰেজিমেণ্টহে। সেই গুৰ্খা যিবিলাকে ধৰক সেই সময়তে এই ফ'ৰ্চটোত আছিলে, তেওঁলোকৰ যিবিলাক ফেমিলি সেইবিলাকে গুৰ্খা আছিলে। মই সেইখিনিলৈকে জানো, গুৰ্খা ৰেজিমেণ্টৰ পৰা গুৰ্খাটো আহিছে বুলি মই জানো। তাৰপাছত আমি এতিয়া যিবিলাক আহি আছে নতুনকৈ, তেওঁলোকেওতো এতিয়া গুৰ্খা বুলি ক'বলৈ আৰম্ভ কৰিছে। যিবিলাক আচলতে জেনেৰেল কাষ্টৰ মানুহ, যিবিলাকে আচলতে প্ৰটেক্টেড ক্লাছত নপৰে, তেওঁলোকেওতো এতিয়া আপোনাৰ নেপালী সম্প্ৰদায়ৰ হোৱাৰ কাৰণে, ভাষাটো একে কাৰণে তেওঁলোকেও এতিয়া গুৰ্খা হৈ গৈছে। গতিকে এই কথা বতৰাবিলাক আছে, এই বিষয়টো অতি জটিল হ'বলৈ গৈ আছে। কিন্তু গতিকে সেইকাৰণেই কৈছোঁ যে এতিয়া আমাৰ নিজৰ মানুহবিলাকৰ, নিজৰ যিবিলাক খিলঞ্জীয়া মানুহ, পূৰ্বপুৰুষৰ পৰা যিসকল আছে তিৰাপ অঞ্চলত থকা মানুহবিলাক, সেই বাসিন্দাসকল তেওঁলোকে এতিয়া তাত সেই অঞ্চলত তিৰাপতো চাগে এতিয়া আমাৰ খিলঞ্জীয়া যিবিলাক ভূমিপুত্ৰ আছিলে, তেওঁলোকে এতিয়া নিৰ্বাচনতো জয়ী হ'ব নোৱাৰে। আৰু এনেকুৱা এটা শংকাই নহয়, এনেকুৱা এটা প্ৰমাণ হৈছে এতিয়া। গতিকে সেইকাৰণেই কৈছোঁ, আমি গুৰ্খা সম্প্ৰদায়ক বিৰোধিতা কৰি কথাটো কোৱা নাই, আগ্ৰাসনটোৰ কথাটো কৈছোঁ। বহিৰাগত মানুহবিলাকে যে আহিছে, এতিয়া বহিৰাগত বুলি ক'লে নেপালৰ পৰা অহাখিনিতো বহিৰাগত হ'ব লাগিব। বিদেশী আমি কেতিয়াও মানে এনেকৈ চাব নোৱাৰোঁ যে ধৰ্মত তেওঁলোক হিন্দু হোৱাৰ কাৰণে যে আমি ল'ম, তেনেকুৱা কথা বতৰাটো নাই। আৰু যথেষ্ট সংখ্যক আপোনালোকে জানে যে যিটো সময়ত এতিয়া মিয়াখেদা আন্দোলন যে চলি আছে, বহু বেছি আচলতে হিন্দু বাংলাদেশী আছে। হিন্দু বাংলাদেশী আমি দেখিছোঁ বিভিন্ন জেগাত চৰকাৰী মাটি তেওঁলোকে কব্জা কৰিছে। আজিও বনাঞ্চলবিলাকত বা এই গ্ৰেজিং লেণ্ডবিলাকত, গোচৰণীয়া পথাৰবিলাকত আপোনাৰ হিন্দু বাংলাদেশীবিলাক আছে। সেইবিলাক কিন্তু উচ্ছেদৰ আওতালৈ নাহে। এতিয়া মিয়া যিবিলাক বিদেশী ওলাব, আপুনি NRCৰ জৰিয়তে যিবিলাক বিদেশী চিনাক্ত হ'ব, এতিয়া প্ৰমাণটোতো হৈ গ'ল ন। হিন্দু বাংলাদেশীৰ সংখ্যাটো যে 16 লাখ, মিয়াৰ বাৰু মুছলমানৰ কথাটো কৈছোঁ, মুছলমানৰ প্ৰায় আপোনাৰ 3 লাখৰ কথাটো আহিছিলে। সেইকাৰণে NRC ডাষ্টবিনত আছে যে তাত আচল কথাটো যিহেতু ওলাইছিলে। গতিকে সেইকাৰণে কৈছোঁ, আমাৰ অপাৰেশ্যনটো জাতি বছৰ অপাৰেশ্যন নহয়। সেইকাৰণে কৈছোঁ, মানে আমি একেটা সময়তে সেই কথা ক'ব নোৱাৰোঁ যে যদি বহিৰাগত কথাটো কওঁ, যদি বিদেশী কথাটো কওঁ, তেতিয়া আমি হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান, পাৰ্চী, বৌদ্ধ তেনেকৈ আমি আচলতে ডিভাইড কৰি চাল নাপাব, গোটেইবিলাক সাঙুৰি ল'ব লাগিব। হিন্দু, খ্ৰীষ্টান, জৈন হ'লে যে তেওঁলোক বিদেশী নহ'ব, স্বদেশী হৈ যাব, তেনেকুৱা কথা নাই নহয়। তেনেকুৱা কথা আছে নেকি? এতিয়া এনেকুৱা হৈছে যে আমাৰ সংগঠনবিলাকৰ ভূমিকাবিলাক এনেকুৱা
যে যিটো সময়ত বিদেশী হিচাপে তেওঁলোকে সন্দেহযুক্ত বুলি এখিনি মানুহক কালাৰ লগাবলৈ যায় সেই সমস্যাত কিন্তু এখিনি মানুহ প্ৰটেকশ্যন পায় এতিয়া মুছলমানৰ বিৰুদ্ধে তেওঁলোকে মিয়াবিলাকক যেতিয়া চিনাক্ত কৰে তেতিয়া হিটো পাৰ্টিটো মানে আপোনাৰ প্ৰটেকশ্যনত থাকে তেওঁলোকৰ বিৰুদ্ধে একেটা সময়ত কিয় নহয় মানে অপাৰেশ্যনবিলাক এতিয়া সন্দেহযুক্ত বুলি ক'লে সন্দেহযুক্ত সকলো ধৰ্মৰ ক্ষেত্ৰত হ'ব লাগিব যদি আপোনালোকে সন্দেহযুক্ত বুলি ভাবিছে তেতিয়াহ'লে কেৱল এটা জনগোষ্ঠীক টাৰ্গেট নকৰি বাকী যে আৰু 6টা 7টা যে জনগোষ্ঠীয়ে আমাৰ সন্দেহযুক্ত হিচাপে যে আছে আপোনালোকে মাজে সময়ে তেওঁলোকৰ বিৰুদ্ধেও অপাৰেশ্যনটো চলায় অপাৰেশ্যনটো একেলগে কিয় নহয় সকলোৰে ক্ষেত্ৰত হ'ব লাগে সেই কথাটো কৈছোঁ আমি গতিকে বিদেশীৰ আগ্ৰাসন হৈছে অসমত ইণ্টাৰনেল ডিষ্টাৰ্ব হৈছে এই কথাও জানো আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ মানে সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি এটা আশংকা আহিছে এই কথাটো সকলোৱে জানো আমি গতিকে ইয়াৰ বিৰুদ্ধে যিটো সংগ্ৰাম চলিছে এই সংগ্ৰামটো নাটক সেই কথাটো কৈ আছিলোঁ গতিকে এইটো যদি আপুনি মোক বেলেগকৈ সোধে তেতিয়াহ'লে মই অলপ ভালকৈ কৈ দিব পাৰিম যে এতিয়া তিৰাপৰ কথাটো বা ছিক্সিলৰ কথাটো বা দিলীপ শইকীয়াই যেনেকৈ আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এইটো যে আপোনাৰ উঠাই দিবলৈ কৈছে বা ইয়াৰ সংখ্যাটো কমাবলৈ কৈছে এই কথা বতৰাবিলাক একেলগে নাপাতি মোক যদি কয় আপুনি এতিয়া বৰ্তমান চলি থকা মুছলমান খেদা আন্দোলন সেইটোক লৈ আমাৰ বহুত ক'বলগীয়া আছে